হৰে কৃষ্ণ। জয় শিল প্ৰভুপাদ কি জয়, জয় গুৰু মহাৰাজ কি জয়। সকলো ভক্তকে প্ৰণাম জনাই আৰম্ভ কৰিছোঁ গীতাৰ 6 নম্বৰ অধ্যায়ৰ পৰা 34 নম্বৰ শ্লোকা। আৰু ইয়াত অৰ্জুনে কৃষ্ণক সুধিছে, হে কৃষ্ণ, মনটো বাস্তৱিকতে বৰ চঞ্চল, সি উত্ৰাৱল, আকোৰগোজ স্বভাৱৰ আৰু বৰ শক্তিশালী। মই ভাবোঁ তাক বশ কৰাটো বায়ুক বশ কৰাতকৈ অধিক কঠিন। অৰ্জুনে যেতিয়া এনেকৈ ক'লে তেতিয়া কৃষ্ণই কি উত্তৰ দিলে? পৰমেশ্বৰ ভগৱানে ক'লে, হে মহাবীৰ কুন্তীপুত্ৰ, এই বিষয়ে কোনো সন্দেহ নাই যে মনটো নিয়ন্ত্ৰিত কৰিবলৈ বৰ টান আৰু ই চঞ্চল, কিন্তু অভ্যাস আৰু বৈৰাগ্যৰ দ্বাৰা তাক বশীভূত কৰিব পৰা যায়। কৃষ্ণই এনেকৈ উত্তৰ দিলে। আৰু আমাৰ শিল প্ৰভুপাদে কেনেকৈ আমাক বুজাইছে যে অৱশ্যেই কৃষ্ণ ভাৱনাৰ অভ্যাসৰ দ্বাৰা নিজকে ভগৱানৰ নৱদা ভক্তিৰ কামত ব্যস্ত ৰাখিব পাৰে। এনে নৱদা ভক্তিৰ ভিতৰত প্ৰথম আৰু প্ৰধানটো হ'ল শ্ৰৱণ, কৃষ্ণৰ বিষয়ে শুনাটো। মনটো সকলো সংশয়ৰ পৰা মুক্ত কৰিবৰ বাবে এটা বৰ শক্তিশালী আধ্যাত্মিক পন্থা। যিমানেই কৃষ্ণৰ বিষয়ে শুনা যায় সিমানেই মনলৈ প্ৰকৃত জ্ঞান আহে আৰু যিবিলাক কথাই কৃষ্ণৰ পৰা আঁতৰাই নিয়ে সেই সকলোবোৰৰ পৰা নিৰাসক্তি জন্মায়। ভগৱানৰ লগত সম্পৰ্ক নথকা সকলো কামৰ পৰা মনটো আঁতৰাই ৰাখিলে সহজে বৈৰাগ্যৰ উদয় হয়। বৈৰাগ্য মানে বিষয়ৰ প্ৰতি মনৰ অনাসক্তি আৰু আধ্যাত্মিক চিন্তাৰ প্ৰতি মনৰ আসক্তি। হৰে কৃষ্ণ।